2008 চনৰ পৰা চলাই অহা ইয়ামাৰা গ্ৰীণ হেল্থ ছাৰ্ভিচেছ নামৰ এই যোনটি প্ৰতিষ্ঠানে চলাই আহিছে যোৱা কেইবছৰমানৰ পৰা তেওঁলোকে আমাৰ মানৱ অধিকাৰ শ্ৰমিক অধিকাৰ সকলোখিনি খৰ্ব কৰিছে। আজিৰ তাৰিখত এনেকুৱা এটা অৱস্থা হৈছে যে আজি আমি শ্ৰম আয়ুক্তৰ ওচৰত এটা প্ৰতিবাদী কাৰ্যসূচী কৰি পেলাই এখন স্মাৰক পত্ৰ দিব লগা হৈছে আমাৰ দাবীসমূহৰ তাৎক্ষণিক মীমাংসাৰ বাবে। শ্ৰম আয়ুক্ত মহোদয়ৰ লগত এলানি আলোচনা আমাৰ হৈ আছিল যোৱা 8 মাহৰ পৰা। সেই আলোচনা মৰ্মে যোৱা 30 তাৰিখে তেওঁলোকক কিছু নিৰ্দেশনা দিয়া হৈছিল, য'ত আমাৰ কৰ্মচাৰীসকলক যিখিনি অতিৰিক্ত সময় কাম কৰোঁ তাৰ ভাত্তা মিনিমাম ৱেজ এক্ট মতে দিবলৈ কোৱা হৈছিলে। আনফেয়াৰ যিবিলাক লেবাৰ প্ৰেক্টিছ আছিলে সেইবিলাক বন্ধ কৰিবলৈ কোৱা হৈছিলে। মহিলাৰ ডিউটিৰ ক্ষেত্ৰত তেওঁলোকক শ্ৰম আইন মানি চলিবলৈ দিয়া হৈছিলে। কিন্তু দুৰ্ভাগ্যজনক আৰু আশ্চৰ্যজনক কথা, সেই আলোচনাখনৰ পিছদিনাৰ পৰাই এওঁলোকৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ মানে মৈমতালি আৰু 10 গুণে বৃদ্ধিহে পালে। আজিৰ পৰিস্থিতিত আমাৰ কৰ্মচাৰী সকলোখিনি আতংকগ্ৰস্ত। 4 বছৰ 5 বছৰ পুৰণি দুখ কিছুমান খুচৰি অকল প্ৰতিশোধ পৰায়ণতাৰ স্বাৰ্থত এক পাশৱিক আনন্দৰ মানে এটা পাশৱিক আনন্দ লাভৰ কাৰণে একমাত্ৰ তেওঁলোকে 4 বছৰ পুৰণি 5 বছৰ পুৰণি কিবা এটা দুখ, যিটো কিজানি কৰ্মচাৰীজনেও পাহৰিলে কি বা কৰিছিলে, তেনেকুৱা দুখ খুচৰি তেওঁলোকক ৱাৰ্ণিং লেটাৰ দিয়া হৈছে। আৰু আশ্চৰ্যজনক কথা, আমি যিজন মানুহৰ চহী আছে সেই ৱাৰ্ণিং লেটাৰখনত, সেই মানুহজনক যেতিয়া ক'লোঁ, তেওঁ মুখ্য মানৱ সম্পদ বিষয়া আছিলে আমাৰ, যেতিয়া আমি তেওঁক সুধিলোঁ যে আজি 4 বছৰ আগৰ আপোনাৰ এতিয়া তেওঁ বৰ্তমান কৰ্মৰত অৱস্থাত নাই, যে আজি 4 বছৰ আগতে যদি আপুনি দিব লগা আছিল তেতিয়া নিদি আজি কিয় দিলে? তেওঁ একেষাৰে ক'লে যে মোৰ এইটো চহীয়েই নহয়। আজি চহী জাল কৰি পেলাই আমাৰ কৰ্মচাৰীক অত্যাচাৰ কৰিবলৈ লোৱা হৈছে, কৰ্মচাৰীক খেদিবলৈ লোৱা হৈছে। আৰু এই কৰ্মচাৰীবিলাকক যে আমাৰ পুৰণি কৰ্মচাৰীবিলাকক যে ছাঁটাই কৰিছে, এই ক্ষেত্ৰত এটা ভয়ংকৰ মুনাফাখুৰী অভিসন্ধি লুকাই আছে। আপোনালোকে জানিবলৈ পাই আচৰিত হ'ব, তেওঁলোকে যেতিয়া এডভাৰটাইজ দিয়ে চাকৰিৰ বাবে নৱনিযুক্তিৰ বাবে, তাত ক'তো কিন্তু লিখা নাই, আমি এডভাৰটাইজমেণ্ট দেখাব পাৰোঁ আপোনালোকক, যে তাত কোনো কেতিয়াও উল্লেখ নাথাকে যে ল'ৰাজনে 25,000 টকাত ড্ৰাফ্ট কাটিব লাগিব আৰু 6 মাহ 6,000 টকাত কাম কৰিব লাগিব। কিন্তু যেতিয়া ল'ৰাজনে ইণ্টাৰভিউ দিবলৈ আহে তেওঁক বুজাই দিয়া হয় যে 20,000 টকা। যেতিয়া ল'ৰাজনে ইণ্টাৰভিউ দিবলৈ আহে তেওঁক বুজাই দিয়া হয় যে আপুনি 20,000 টকাৰ এখন ড্ৰাফ্ট কাটিব লাগিব, তাৰপিছত আপোনাক ট্ৰেইনিং দিয়া হ'ব, আৰু সেই ট্ৰেইনিংটোত পাছ কৰিলে আপুনি নিযুক্তি পাব, ফেইল কৰিলে আপুনি নিযুক্তি নাপায়। যদি নিযুক্তি পায় 6 মাহৰ পৰা এবছৰলৈকে আপুনি 6,000 টকা কাম কৰিব লাগিব, যিটো শ্ৰম আইনৰ পৰিপন্থী, মিনিমাম ৱেজ এক্টৰ ভায়লেশ্যন হৈছে। তাৰপিছতো এই ব্যৱস্থা চলি আহিছে। আৰু এই ব্যৱস্থাটো চলাই থকাৰ মুখ্য কাৰণ হ'ল আপোনালোকৰ ষড়যন্ত্ৰটো মই ফাদিল কৰি দি আছোঁ। এজন ল'ৰা যেতিয়া 20,000কৈ 40জন ল'ৰা ল'লে, 40জন ল'ৰা 5জন ল'ৰা পাছ কৰিব, বাকী 35জনৰ 20,000কৈ 7 লাখ টকাটো এনেই পকেটত সোমাল। বাকী যি 5জন বা 10জন পাছ কৰিলে, সেই 5জন বা 10জনক 6 মাহৰ পৰা 11 মাহলৈকে 6,000 টকাত কাম কৰা হ'ব। 11 নম্বৰ মাহত তেওঁক উলিয়াই দিয়া হ'ব, কোনো ধৰণৰ কাৰণ নদৰ্শোৱাকৈ উলিয়াই দিয়া হ'ব। ইতিমধ্যে যোৱা 3-4 দিনত তেনেকুৱা আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰা নাই বুলিও 10জনমানক উলিয়াই দিয়া হ'ল। আৰু তেওঁলোকৰ আজিৰ তাৰিখত যদি আমাৰ এটা কল চেণ্টাৰ আছে ERC, তাত মাকৰ বেমাৰ হ'লে এজনী ছোৱালীয়ে ছুটি লৈছে, মাকৰ বেমাৰৰ কাৰণে, মাকৰ হাত ভাঙিছে, তাইক 4 দিন ছুটি লৈছে, 3 দিনৰ LOP দিয়া হৈছে। তেওঁলোকৰ লজিক শুনিলে আপোনালোকৰ ভাল লাগিব, এনেকৈ লজিক কিজানি ক'তো শুনি পোৱা নাই যে হাত ভাঙিলে এদিনে মেডিকেলত নিব লাগে, বাকীকেইদিন কিয় তুমি ছুটি ল'বা? তাৰমানে মাকৰ হাত ভাঙিছে, মাকে ভাঙা হাতখন দি ভাত তাত বনাই খুৱাব লাগিব, তেওঁ ডিউটি কৰিব লাগিব, নহ'লে পইচা কাটা যাব। এনেকুৱা ধৰণৰ পাশৱিক অত্যাচাৰ। আমাৰ কৰ্মচাৰীসকলে টায়াৰ ৰিপেয়াৰিং আমাৰ পাইলটে নিজে কৰিব লাগে। যদি টায়াৰ পামচাৰ হয় বা গাড়ী সৰু সুৰা কিবা হয়, সেইখিনি আমাৰ পাইলটে লগে লগে নিজে কৰিব লাগিব, পকেটৰ পইচা দি 1 টকাও দিয়া নহয়। যদি এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হ'ল, তেতিয়াহ'লে সেই পাইলটজনক পাকে প্ৰকাৰে
যিকোনো পাকে প্ৰকাৰে আনি পেলাই তেওঁক তদন্তৰ আওতালৈ আনি তেওঁক ভুল প্ৰমাণ কৰা হ'ব আৰু মেৰামতিৰ সম্পূৰ্ণ ব্যয় তেওঁৰ পৰা বহন কৰা হ'ব লাগে। এক আতংকগ্ৰস্ত পৰিৱেশত আমি জীয়াই আছোঁ, যাৰ ফলত আমি বহুবাৰ যোৱা 2 বছৰে আমি বহুকেইটা সংশ্লিষ্ট বিভাগক, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনকে ধৰি বহুকেইটা শ্ৰম আয়ুক্ত মহোদয়ৰ কাৰ্যালয়কে ধৰি বহুকেইটা বিভাগক আমি স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ, আলোচনা কৰিলোঁ, তথ্য সহকাৰে এইখিনি বস্তু আমি দেখুৱাই দিলোঁ, কিন্তু আজিলৈকে আমি একো ফল নাপালোঁ। যাৰ প্ৰেক্ষিতত আমি যোৱা 16 তাৰিখৰ পৰা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। যোৱা 16 তাৰিখৰ পৰা অনিৰ্দিষ্ট কাললৈ আমি কলা বেজ পৰিধান কৰি আহিছোঁ, এতিয়া বৰ্তমানলৈকে কৰি গৈ আছোঁ। 16 জুলাইৰ পৰা আজি আমি শ্ৰম আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত এই ঘটনাখিনিৰ তাৎক্ষণিক ন্যায় বিচাৰি তেওঁক আমি প্ৰশ্ন কৰিছোঁ যে এনেকৈ যদি শ্ৰমিক অধিকাৰ, থলুৱা কৰ্মচাৰীৰ শ্ৰমিক অধিকাৰ উলংঘিত কৰে, এনেকৈ যদি পাশৱিক আনন্দৰ কাৰণে, মাত্ৰ জিঘাংসাৰ কাৰণে বা তেওঁলোকৰ দুৰ্নীতি উদঙাই দিয়াৰ কাৰণে যদি কৰ্মচাৰীসকলৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ আৰম্ভ কৰে, আমি ন্যায় বিচাৰি ক'ত যাম যদি আপোনালোকে মৌন হৈ থাকে। ইয়াৰ পিছৰ পৰ্যায়ত আমি হয়তো যোৱা 25 তাৰিখে অনশন কাৰ্যসূচী বা অফিচৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰ পিছতো যদি আমি আমাৰ ন্যায্য প্ৰাপ্তি নাপাওঁ, তেতিয়াহ'লে আমি অহা 5 আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিলৈ যাবলৈ বাধ্য হ'ম। আমি কেতিয়াও নিবিচাৰোঁ যে অসমত ৰাইজে এই সেৱাটোৰ পৰা বঞ্চিত হওক। আমি অসমীয়া ল'ৰা হিচাপে ভালকৈ জানো, যদি গাড়ীখন বন্ধ হয়, এম্বুলেঞ্চখন বন্ধ হয়, তেতিয়াহ'লে কিন্তু হায়দৰাবাদৰ কোম্পানীৰ কাৰো একো নাযায়, তেওঁলোকৰ আত্মীয় কষ্ট নাপায়। আমাৰ আত্মীয় কষ্ট পাব, আমাৰ মা ভনীৰ কষ্ট হ'ব, আমাৰ ভাইটিৰ কষ্ট হ'ব, কিন্তু আমাৰ হাতত একো উপায় নাই। আমি য'ত য'ত যাব পাৰোঁ ন্যায় বিচাৰি আজি 1.5 বছৰে আমি ঘূৰিছোঁ প্ৰতিখন দুৱাৰত, কিন্তু ক'ৰ পৰা একো আশ্বাসত বাহিৰে একো নাপালোঁ। আজি আমি 5 দফীয়া দাবীৰ সম্বৰ্ধনত এই কাৰ্যসূচী ঘোষণা কৰিছোঁ। মই দাবীকেইটা পঢ়ি দিছোঁ। চাকৰিৰ নিশ্চয়তা আৰু স্বচ্ছ পৰিচালনা, এই সেৱাটো 108 সেৱাৰ নিচিনা এটা জৰুৰী সেৱা। অকল মুনাফা কেন্দ্ৰিক হৈ যায় যেতিয়া এটা ব্যক্তিগত প্ৰতিষ্ঠানক চলাব দিয়া হয়। ইতিমধ্যে তাৰ বহুখিনি তথ্য প্ৰমাণ, কি ধৰণে মুনাফাখুৰি হৈছে, কি ধৰণে দুৰ্নীতি হৈছে, আমি কৰ্মচাৰী হিচাপে নিজৰ আওতাৰ ভিতৰত ক'বলৈ নাযাওঁ। ইতিমধ্যে বীৰ লাচিত খানাকে ধৰি বহুকেইটা জাতীয় সংগঠনে এই দুৰ্নীতি উদঙাই দিছে। আশ্চৰ্যজনকভাৱে আমি বহু আশাবাদী আছিলোঁ যে এইখিনিৰ ওপৰত তদন্ত হ'ব, কিন্তু আমিও আশ্চৰ্য পাইছোঁ তদন্ত কিয় নহ'ল বা এই দুৰ্নীতিখিনি নিৰ্মূল কিয় নহ'ল। আজি আমাৰ হাতত উদাহৰণ আছে, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ মেঘালয়, হাৰিয়ানা, কৰ্ণাটক, এইবিলাক ঠাইত এই ধৰণৰ দুৰ্নীতিৰ বাবে, ব্যক্তিগত প্ৰতিষ্ঠানৰ মুনাফাখুৰিৰ বাবেই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু ৰাজ্য চৰকাৰে, মেঘালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে চলাইছিল, হাৰিয়ানাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে চলায়, কৰ্ণাটকত ৰাজ্য চৰকাৰে নিজে চলায়। আৰু তেওঁলোকৰ নিজা প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁলোকে যে এই ব্যৱস্থাটো হাতত লৈছে, তাৰপিছত ৰাজ্য চৰকাৰৰ বহুখিনি লাভ হৈছে আৰু এই সেৱাটো জনসাধাৰণৰ বাবে বহুত সুচল হৈছে। আপোনালোকে শুনি আচৰিত হ'ব, অসমৰ 805খন গাড়ীৰ 150খন গাড়ী দিনত চলে, ৰাতি নচলে। 805খন গাড়ী চলি আছে কাগজে কলমে, হয়, কাগজে কলমে। ৰাস্তাত কিমান চলি আছে আমি সেইটো নিজৰ আওতাৰ বাহিৰত ক'বলৈ নাযাওঁ, আপোনালোকে নিজে তদন্ত কৰিলে গম পাব। ইতিমধ্যে বহুকেইটা জাতীয় দল সংগঠনে কৈয়ে গৈছে যে ৰাস্তাত কিমানকেইখন গাড়ী চলি আছে। 150খন গাড়ী দিনত চলে, ৰাতি নচলে। আমাৰ হাতত উপযুক্ত তথ্য আমাৰ হাতত আছে। তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণে মানৱ সম্পদ নাই। তেওঁলোকৰ মানৱ সম্পদ থাকিব লাগে 4,000ৰ পৰা 4,500। মানৱ সম্পদ আছে এতিয়া 3,000। 3,000ও নাই, 2600 পৰা 2800 হ'ব।